নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশৰ ৰাজনৈতিক ইতিহাসত সংঘটিত হৈছে নোহোৱা নোপোজা ঘটনা। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ হেলিকপ্টাৰত নিৰ্বাচনী আয়োগৰ তালাচী। তামিলনাডুৰ নীলগিৰিত সংঘটিত হৈছে এই ঘটনা। ৰাহুল গান্ধীৰ হেলিকপ্টাৰত নিৰ্বাচন আয়োগৰ তালাচী। তামিলনাডুৰ নীলগিৰিছত নিৰ্বাচন আয়োগে তালাচী চলাই ৰাহুল গান্ধীৰ হেলিকপ্টাৰত। কেৰালাৰ ৱাইনাডত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। উল্লেখযোগ্য যে একেদিনাই কেৰালাত দুখনকৈ জনসভাত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, আৰু তাৰ মাজতে ৰাহুল গান্ধীৰ হেলিকপ্টাৰত তালাচী চলাই নিৰ্বাচন আয়োগে। পৰৱৰ্তী খবৰ, ইৰাণ ইজৰাইল যুদ্ধক লৈ ডাঙৰ আপডেট। যুদ্ধৰ ভয়াৱহ পৰিস্থিতিৰ আশংকাত ভাৰত চৰকাৰৰ বৃহৎ সিদ্ধান্ত। ইৰাণ আৰু ইজৰাইললৈ অনিৰ্দিষ্ট কাললৈ বিমান চলাচল বন্ধ কৰিলে ভাৰতে। ইৰাণ আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে বেঞ্জামিন নেতানিয়াহু। ইৰাণ আক্ৰমণৰ বাবে সম্পূৰ্ণ এলাৰ্টত আছে IDF। ভয়াৱহ পৰিস্থিতিৰ আশংকাত ভাৰত চৰকাৰৰ বৃহৎ সিদ্ধান্ত। ইৰাণ আৰু ইজৰাইললৈ বিমান চলাচল বন্ধ কৰিলে ভাৰতে। অনিৰ্দিষ্ট কাললৈ এয়াৰ ইণ্ডিয়াৰ বিমানৰ চলাচল বন্ধ কৰিলে ভাৰত চৰকাৰে। আৰু ইজৰাইলত থকা ভাৰতীয় নাগৰিকক সাৱধানবাণী শুনাইছে বৈদেশিক মন্ত্ৰালয়ে। দুয়োখন দেশক শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে। আৰু টেলিফোন যোগে বাৰ্তালাপ কৰিছে ইৰাণ আৰু ইজৰাইলৰ বৈদেশিক মন্ত্ৰীৰ সৈতে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে। পৰৱৰ্তী খবৰ, মাত্ৰ 4 ঘণ্টাৰ ভিতৰতে একে পৰিয়ালৰ 3জনৰ মৃত্যু। ৰঙালী বিহুৰ উৎসাহৰ মাজতে তিতাবৰৰ এটা পৰিয়াললৈ নামি আহিল ঘোৰ অমানিশা। পুত্ৰ ভতিজাৰ মৃত্যুৰ দুখ সহিব নোৱাৰি পিতৃয়ে বাছি ল'লে চৰম পন্থা। মাত্ৰ 4 ঘণ্টাৰ ভিতৰতে একে পৰিয়ালৰ 3জন লোকৰ মৃত্যু। ৰঙালী বিহুৰ উৎসাহৰ মাজতে তিতাবৰৰ এটা পৰিয়াললৈ নামি আহিল ঘোৰ অমানিশা। পুত্ৰ আৰু ভতিজাৰ মৃত্যুৰ দুখ সহিব নোৱাৰি পিতৃয়ে বাছি ল'লে চৰম পন্থা। গোৱাৰ আগাছিয়াত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হৈছে অসমৰ 2 ভাই ককাইৰ। গোৱাৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিল প্ৰয়াত অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈ। আৰু দুয়োৰে মৃত্যুৰ শোক সহিব নোৱাৰি পাপু গগৈৰ পিতৃ অনিল গগৈয়ে বাছি ল'লে চৰম পন্থা। আৰু এই ঘটনাৰ পাছতে এলেঙি খাৰখোৱা গাঁৱত শোকৰছা। আৰু এই খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোৱাৰ পিছতে বিশেষ তৎপৰতা দেখুৱাইছে মুখ্যমন্ত্ৰীয়ে। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিবক জৰুৰী নিৰ্দেশনা। মৃত দুয়োগৰাকী ব্যক্তিৰ মৃতদেহ অসমলৈ ঘূৰাই আনিবলৈ বিশেষ নিৰ্দেশনা দিছে ৰাজ্যৰ মুখ্য সচিবক। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, প্ৰকৃতিৰ ৰোষত পৰিছে বিশ্বৰ 2খনকৈ ইছলামিক ৰাষ্ট্ৰ। প্ৰচণ্ড ধুমুহা, বৰষুণ আৰু বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে এই 2খনকৈ ইছলামিক ৰাষ্ট্ৰত। আৰু বজ্ৰপাতত নিহত হৈছে 57জন লোক। প্ৰকৃতিৰ কালৰূপত বিধ্বস্ত বিশ্বৰ 2খনকৈ ইছলামিক ৰাষ্ট্ৰ। আফগানিস্তান আৰু পাকিস্তানত প্ৰকৃতিৰ ধ্বংসলীলা। এই 2খন ৰাষ্ট্ৰত বজ্ৰপাতত 57জন লোকৰ মৃত্যু হৈছে। আফগানিস্তানত 33জনৰ মৃত্যু হৈছে আৰু পাকিস্তানত 24গৰাকী লোকৰ মৃত্যু হৈছে বজ্ৰপাত পৰি। দুয়োখন ৰাষ্ট্ৰতেই 250টাতকৈ অধিক পশুধনৰ বিস্তৰ ক্ষতিসাধন হৈছে। আৰু এই সন্দৰ্ভত পাকিস্তান চৰকাৰে আগন্তুক 3 দিনলৈ জাৰি কৰিছে হাই এলাৰ্ট। লগতে আফগানিস্তানৰ বতৰ বিজ্ঞান কেন্দ্ৰও জাৰি কৰিছে সতৰ্কবাণী। পৰৱৰ্তী খবৰ, চুলুং আৰক্ষী টহলদাৰী চকীৰ SI ৰেঞ্জিং ৰংপিক ৰিজাৰ্ভ প্লাছ SPৰ কোনো কাৰণ নোহোৱাকৈ বিজেপি কৰ্মীৰ ওপৰত লাঠিচাৰ্জ কৰিছিল চুলুং আৰক্ষীয়ে। আৰু তাৰ পিছতে তৎপৰতা দেখুৱাই জিলাখনৰ SPয়ে তাৎক্ষণিকভাৱে ৰিজাৰ্ভ প্লাছ কৰিছে আৰক্ষী বিষয়াগৰাকীক।
চুলুং আৰক্ষী চকীৰ এএছআই ৰংসিং ৰংপিক ৰিজাৰ্ভ ক্লজ। তাৎক্ষণিকভাৱে আৰক্ষী অধীক্ষকে ৰিজাৰ্ভ ক্লজ কৰে এএছআইজনক। নগাঁৱৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ নিৰ্বাচনী কাৰ্যালয়ত উত্তেজনা। বৰখুলিস্থিত কাৰ্যালয়ত হঠাৎ আৰক্ষী আৰু চিআৰপিএফৰ লাঠিচালনা। সভা চলি থাকোঁতেই হঠাৎ লাঠিচাৰ্জ আৰক্ষী আৰু চিআৰপিএফৰ। আৰু আৰক্ষীৰ লাঠিচালনাত গুৰুতৰভাৱে আহত হৈছে 6জনকৈ বিজেপি কৰ্মী। আৰু তাৰ পিছতে এছপিগৰাকীয়ে তাৎক্ষণিকভাৱে আৰক্ষী বিষয়াগৰাকীক ৰিজাৰ্ভ ক্লজ কৰিছে। পৰৱৰ্তী খবৰ, আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আছিল শুনানি। কিন্তু উচ্চতম ন্যায়ালয়ে সকাহ নিদিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। ইডিৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাইছিল আপৰ মুৰব্বীগৰাকীয়ে। আৰু ইডিক 14 এপ্ৰিলৰ ভিতৰত উত্তৰ দিয়াৰ জাননী দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। 29 এপ্ৰিলত এই সন্দৰ্ভত পুনৰ অনুষ্ঠিত হ'ব এই গোচৰৰ শুনানি। উল্লেখযোগ্য যে দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। টি-20 বিশ্বকাপৰ সম্ভাৱ্য দলত অসম সন্তান ৰিয়ান পৰাগৰ নাম। নীলা জাৰ্চিত ৰিয়ানক দেখাৰ সপোন পূৰণ হ'ব পাৰে অসমবাসীৰ। টি-20 বিশ্বকাপৰ সম্ভাৱ্য দলত অসম সন্তান ৰিয়ান পৰাগৰ নাম। নীলা জাৰ্চিত ৰিয়ানক দেখাৰ সপোন পূৰণ হ'ব পাৰে অসমবাসীৰ। চলিত IPLত আটাইতকৈ বেছি চৰ্চিত ক্ৰিকেটাৰগৰাকী হৈছে অসম সন্তান ৰিয়ান পৰাগ। ধাৰাবাহিক প্ৰদৰ্শনৰ বাবে ইতিমধ্যে উচ্চ প্ৰশংসিত হৈছে ৰিয়ান। আৰু টি-20 বিশ্বকাপৰ বাবে শীঘ্ৰেই ঘোষণা কৰা হ'ব ভাৰতীয় দল। কোনে কোনে এই দলত স্থান পাব তাকে লৈ আৰম্ভ হৈছে জল্পনা কল্পনা। মহম্মদ কাইফে এই সন্দৰ্ভত ঘোষণা কৰিছে তেওঁৰ পচন্দৰ স্কোৱাড। পচন্দৰ অৰ্থাৎ সম্ভাৱ্য তালিকাত স্থান দিয়া হৈছে ৰিয়ানক। অপেনাৰ হিচাপে এই তালিকাত স্থান দিছে ৰোহিত শৰ্মা আৰু য়শস্বী জয়ছোৱালক। উইকেট কিপাৰ হিচাপে স্থান দিছে ৰিষম পণ্টক। আৰু নতুন সম্ভাৱনাৰূপে স্থান দিছে ৰিয়ান পৰাগ আৰু শিৱম ডুবেক। পৰৱৰ্তী খবৰ, ইৰাণ ইজৰাইলৰ যুদ্ধক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডাঙৰ ঘোষণা। ইজৰাইলৰ হৈ এইবাৰ ইৰাণৰ বিৰুদ্ধে যুদ্ধত অংশ নলয় আমেৰিকা যুক্তৰাষ্ট্ৰই। কোনো পধ্যই ইৰাণৰ সৈতে যুদ্ধ নিবিচাৰে বুলি মন্তব্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ। ইজৰাইলৰ হৈ ইৰাণৰ বিৰুদ্ধে যুদ্ধত অংশ নলয় আমেৰিকাই। ইৰাণ ইজৰাইলৰ মাজৰ সংঘৰ্ষক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ ডাঙৰ মন্তব্য। আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈহে ইজৰাইলক সহায় কৰিব আমেৰিকাই। ইৰাণৰ সৈতে কোনো পধ্যই যুদ্ধ নিবিচাৰে বুলি মন্তব্য আমেৰিকাৰ শীৰ্ষ বিষয়াৰ। ইজৰাইলে অতি দক্ষতাৰে ইৰাণৰ আক্ৰমণ প্ৰতিহত কৰা বুলি মন্তব্য মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ। আৰু ইৰাণৰ আক্ৰমণৰ পাছতেই ইজৰাইলত জাৰি কৰা হৈছে হাই এলাৰ্ট। উল্লেখযোগ্য যে যোৱা শনিবাৰে প্ৰায় 300 মিছাইলেৰে ইজৰাইলত আক্ৰমণ কৰে ইৰাণে। আৰু ইৰাণৰ 80টাতকৈ অধিক ড্ৰোন আৰু 6টা বেলিষ্টিক মিছাইল ধ্বংস কৰা বুলি দাবী কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। পৰৱৰ্তী খবৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভয়ংকৰ ঘটনা। বনৰীয়া মহৰ আক্ৰমণত মৃত্যু হৈছে এগৰাকী বনকৰ্মীৰ। লগতে গুৰুতৰভাৱে আহত হৈছে আন এজন বনকৰ্মী। কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত অঘটন। বনৰীয়া মহৰ আক্ৰমণত নিহত হৈছে বনকৰ্মী এজন আৰু লগতে আহত হৈছে আন এজন। নিহত লোকজনৰ নাম অপু মমিন আৰু দুয়োগৰাকী বন বিভাগৰ হাতীৰ মাউত আছিল। আহত বনকৰ্মীজনৰ নাম সোণমণি ৰাভা আৰু আহত সোণমণি ৰাভাক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।